কামৰূপ জিলাৰ গুৰেশ্বৰৰ সীমাৱৰ্তী বৃন্দাবন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পাঠদানৰ দৈনিক সূচীক লৈ একাংশ শিক্ষক আৰু অধ্যক্ষকৰ মাজত সৃষ্টি হৈছে তীব্ৰ মতানৈক্য। ইয়াকে লৈ বিদ্যালয়খনত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱাত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিদ্যালয়খনৰ একাংশ স্নাতক উত্তীৰ্ণ শিক্ষকে আৰু স্নাতকোত্তৰ উত্তীৰ্ণ শিক্ষকে অভিযোগ কৰা মতে পূৰ্বৰ ৰুটিন মতে তেওঁলোকে উচ্চ প্ৰাথমিক আৰু উচ্চ মাধ্যমিক শ্ৰেণীত পাঠদান কৰি আহিছে। কিন্তু বিদ্যালয়খনৰ অধ্যক্ষ মঞ্জিতা পাটোৱাৰীয়ে এখন নতুন ৰুটিন প্ৰস্তুত কৰাত তেওঁলোকক এতিয়া উচ্চ প্ৰাথমিক আৰু উচ্চ মাধ্যমিকৰ উপৰিও নিম্ন প্ৰাথমিক শ্ৰেণীতো পাঠদান কৰিব দিয়া হৈছে। নতুন ৰুটিনখন সকলো শিক্ষকৰ লগত আলোচনা নকৰাকৈ প্ৰস্তুত কৰিছে বুলিও তেওঁলোকে উল্লেখ কৰি অসন্তুষ্টি ব্যক্ত কৰে। ইফালে এই অভিযোগ সন্দৰ্ভত অধ্যক্ষ মঞ্জিতা পাটোৱাৰীয়ে কয় যে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশৰ প্ৰতি লক্ষ্য ৰাখি ৰুটিনখন প্ৰস্তুত কৰা হৈছে। বৰ্তমান বিদ্যালয়খনত উচ্চতৰ অৰ্থাৎ দ্বাদশ শ্ৰেণীত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 0। তদুপৰি নিম্ন প্ৰাথমিক শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ বিদ্যালয়খন একত্ৰিতকৰণ কৰা হৈছে। বৰ্তমান যিহেতু শিক্ষকৰ সংখ্যা কম, সেয়েহে ৰুটিনখন পুনৰীক্ষণ কৰি প্ৰস্তুত কৰাৰ পিছত উচ্চ মাধ্যমিক আৰু উচ্চতৰ শ্ৰেণীৰ শিক্ষকসকলকো নিম্ন প্ৰাথমিক তথা উচ্চ প্ৰাথমিক শ্ৰেণীত 2 পাঠদান কৰিবলৈ দিয়া হৈছে। কিন্তু অধিকাংশ শিক্ষকে নতুন ৰুটিন মতে পাঠদান কৰা নাই। ইয়াকে লৈ বিদ্যালয়খনৰ একাংশ শিক্ষকে আপত্তি কৰাত কিছু অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হৈছে। অধ্যক্ষ পাটোৱাৰীয়ে এই বিষয়টো CRCCক জনোৱা হৈছে বুলিও উল্লেখ কৰে। পাঠদানৰ সূচীক লৈ শিক্ষক আৰু অধ্যক্ষগৰাকীৰ মাজত হোৱা মতানৈক্যৰ বিষয়ে জানিব পাৰি বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নৰেন কাকতীয়ে অসন্তুষ্টি প্ৰকাশ কৰে। লগতে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশৰ প্ৰতি লক্ষ্য ৰাখি এনে মতানৈক্য এৰাই চলিব লাগে বুলি মন্তব্য কৰি সমগ্ৰ বিষয়টো ঊৰ্ধ্বতন কৰ্তৃপক্ষক জনোৱা বুলি উল্লেখ কৰিছে। ভিজিটিং হৈছে আমাৰ গোটেইখিনি কথা আমাৰ অফিচত জনোৱা হৈছে। আমাৰ অফিচ ভিজিটিং হৈছে 3বাৰ আমাৰ CSCC মই তেনেকুৱা কথা মই কৈছো আপোনালোকে যদি ক্লাছৰুমত চাই ৰুটিন কেইখন ল'ৰা ছোৱালীৰ সমস্যাখিনি অৱগত কৰা হৈছে। সিহঁতক বাৰে বাৰে কোৱা হৈছে। সিহঁতে মোক আজিও দিছে সিহঁতে কাৰ কি ক্লাছ হোৱা নাই। আমাক CSCCয়ে দায়িত্ব দি থৈ গৈছিল। CSCCয়ে মোক দায়িত্ব দি থৈ গৈছিল। মোক প্ৰধান শিক্ষক হিচাপে CSCCয়ে দায়িত্ব দি থৈ গৈছে যে কোনটো ক্লাছত কি কোনদিনা কি ক্লাছ হোৱা নাই আপুনি তথ্য ল'ব, ল'ৰা ছোৱালীও চহি ল'ব। সেইটো মোক উকা কাগজ নহয়, সিহঁতে নিজে বহীটো লিখি থৈছে। ব্যৱস্থাটো হৈছে যে এই ব্যৱস্থাটো সকলোৱে সাঙুৰ খাই আছে। আমাৰ গোটেই সমস্যাটো আহিছে ৰুটিনখনৰ পৰা। কাৰণ আপোনালোকে ৰুটিনখন চাবই লাগিব। অফিচিয়েল ভিজিটিং হোৱাৰ পিছতো মোৰ শিক্ষকে আমাৰ স্কুলৰ শিক্ষকে ক্লাছখিনি কৰা নাই। নিজৰ এলোটেড যিখিনি ক্লাছ আছিল সেই ক্লাছখিনিত যোৱা নাই। নগৈ পেলাই তেওঁলোকে মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং কৰা বুলি কৈ পেলাই নিজাকে ক্লাছ 9ত এজন গৈছে, ক্লাছ 4ত এজন গৈছে, ক্লাছ 7ত ছচিয়েলৰ জেগাত এজন গৈছে। গতিকে ক্লাছখিনি একদম নিয়াৰিকৈ পৰিচালনা কৰাত অসুবিধা হৈছে। যিহেতু আমাৰ টিচাৰ নাই, আমাৰ এনৰলমেণ্ট 0। আপোনালোকে থাকা বুলি ধৰি লওক, আমাক 2টা ক্লাছ দিয়ক। এতিয়া য'ত 0 এনৰলমেণ্ট আছে তাত আমি ক্লাছ থাকা বুলি ধৰি লও ৰুটিন বনাব পাৰিম নেকি? তেওঁলোকে এনৰলমেণ্টটো ধৰি ল'বলৈ দিছে। ধৰি লোৱা জয়ন্ত নাথচাৰে কৈছে যে একাদশ দ্বাদশত হায়াৰ ছেকেণ্ডাৰী PGT হয়। যেতিয়া ৰুটিনখন বনাইছো প্ৰমোদ কলিতা জনোৱা হৈছে। নহয় মোক তথ্য ল'বলৈ দিছে। কোনটো ক্লাছত কোনটো আমাক মঞ্জিতা পাটোৱাৰী। মই এই বিদ্যালয়ৰ অধ্যক্ষ। ভুল বুজাবুজি হৈছে, ভুল বুজাটো শুদ্ধ কৰিবলৈ যাৰ যদি ভুল বুজাবুজি এনেকৈ থাকে ধ্বংস হ'ব তেওঁলোকৰ একো নহয়। তেওঁলোকৰ দৰমহা পাই থাকিব, প্ৰধান শিক্ষকৰ তেওঁ নিজৰ পাই থাকিব, ধ্বংস হ'ব ল'ৰা ছোৱালী, হয় নে নহয়? গতিকে মই এই ৰুটিনৰ কথাটো ক'ম। ৰুটিনৰ যেতিয়া মই সোমবাৰ আহিলোঁ ক'লোঁ যে আজি এইটো সোমবাৰ, আপোনালোকে মঙলবাৰটো আজি ক্লিয়াৰ কৰক গোটেইখিনি। আকৌ আপোনালোকে বুধবাৰখিনি মঙলবাৰে কৰিব, বৃহস্পতিবাৰে বুধবাৰ এনেকৈ কৰিলে আপোনালোকে এটা দিনত এসপ্তাহত ৰুটিনখন ক্লিয়াৰ হৈ যাব। কিন্তু তেওঁলোকে এইটো নকৰিলে। মই দায়িত্ব কাৰোবাক দিলোঁ, কোনে লৈ লওক। কিন্তু কোনে এইটো কয় মই নোৱাৰোঁ, সেইটো কয় মই লাষ্টত মই তথাপিতো কৈ গ'লোঁ যে আপোনালোকে যিকেইজনে জানে, চবৰেতো এই বস্তু নিশ্চয় থাকিব লাগিব, আস্থা থাকিব লাগিব, জানিব লাগিব। গতিকে আপোনালোকে যিকেইজনে জানে লিষ্টখন ভালকৈ বনাওক। মই কালি আকৌ আহিম। পিছদিনা আকৌ আহিলোঁ মই মঙলবাৰে ৰুটিনখন চালোঁ চেঞ্জ হ'ল নে? ৰুটিনখন চেঞ্জ হোৱা নাই। গম পালোঁ যে বিজ্ঞানৰ ক্লাছত অসমীয়াত গৈছে, ইংৰাজীৰ বিজ্ঞান গৈছে। মই কোনো লিষ্টৰ লগত মানে ৰুটিনখনৰ লগত কোনো মিল নহ'ল। ঠিক আছে, তেওঁলোকে আগৰ মতে কৰিছে,
কিন্তু ধৰা তাতে গম পালোঁ যে হায়াৰ ছেকেণ্ডেৰী শিক্ষকখিনি মাত্ৰ 2টা ক্লাছ কৰিব। তেওঁলোকৰ 11-12 যিটো ক্লাছত ছাত্ৰ ছাত্ৰী নাই তেওঁলোকৰ সেই ছাত্ৰ ছাত্ৰী নোহোৱা ঠাইতো তেওঁলোকৰ এটা ক্লাছ দি থৈ দিব লাগে। মানে ইয়াত 2টা কৰিব আৰু তেওঁলোক 2টা শ্ব' হৈ থাকিব, 4টা হ'ব মানে 2টা ক্লাছ কৰিব। আৰু হাইস্কুলত যেতিয়া আমি হায়াৰ ছেকেণ্ডেৰীখিনি তলত আনিম 6লৈকে আনিম তেতিয়া হাইস্কুলখিনি ক'ত যাব? হাইস্কুলত নিশ্চয় তললৈকে যাব। তেওঁলোকৰ মাজত কেইটামান এনেকুৱা হ'লে যে আমি হাইস্কুলৰ শিক্ষক LPত নাযাওঁ। এইখন স্কুল কিন্তু মই LP বা ME বা হাইস্কুল বুলি ধৰিব নালাগে, কাৰণ এইখন এতিয়া MLA স্কুল হৈছে, ইয়াতে 1ৰ পৰা 12লৈকে আছে। গতিকে আমাৰ নিজৰ স্কুল এই পঢ়িব ক্ষতি হ'লে কাৰ হ'ব? ল'ৰা ছোৱালীখিনি হ'ব। ল'ৰা ছোৱালীখিনি কাৰ ল'ৰা ছোৱালী? গতিকে সেইখিনি ভাবি যদি আমি থৈ হ'ব যে মই অমুক এনেকৈ নাভাবি যে আমি শিক্ষাই দিব আহিছোঁ, আমি যাৰ যেনেকৈ মিলাই ল'ব লাগিব। যদি কালি ইয়াতে হায়াৰ ছেকেণ্ডেৰী ছাত্ৰ ছাত্ৰী আহি যায় তেতিয়া তেওঁলোকৰ ওপৰত লৈ যাব, 11-12 দি দিব, তাত আকৌ তেওঁলোকে আকৌ ওপৰত যাব পাৰিব হাইস্কুলখিনি। গতিকে আৰু ইয়াতে LP স্কুল বুলি ইয়াতে এপইণ্টমেণ্ট আৰু কেতিয়াও নহয়। গুৰেশ্বৰৰ পৰা সত্যব্ৰত দাসৰ ৰিপৰ্ট, NV24।